নমস্কাৰ দৰ্শকসকল আমি সৰুৰে পৰা মহাভাৰতৰ বহু ঘটনা উপঘটনা শুনি আহিছো কিন্তু কিছুমান ঘটনা এনেকুৱা আছে যিবিলাক ঘটনা যদি অলপ বেলেগকে সংঘটিত হলহেতেন তেতিয়া হয়তো গোটেই মহাভাৰতখনেই উলটা হৈ গলহেতেন মহাভাৰতৰ যুদ্ধ সংঘটিত কৰা আৰু পাণ্ডৱক মহাভাৰতৰ যুদ্ধত জয়ী কৰোৱা এই সমস্ত ঘটনাৰ মূল ভূমিকা যদি পালন কৰিছিল হেয়া আছিল শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণই নিজেতো মহাভাৰতৰ যুদ্ধত যুদ্ধ কৰা নাছিল কিন্তু যুদ্ধ নকৰাকৈয়ে আৰু যুদ্ধ আৰম্ভ হোৱাৰ আগতেই তেওঁ মহাভাৰতৰ যুদ্ধত কোন জয়ী হ'ব তাৰ নিশ্চয়তা কৰিছিল নিজৰ বুদ্ধিমত্তা বিচক্ষণতা আৰু চতুৰ ষড়যন্ত্ৰৰ দ্বাৰা তেওঁ এটা কথা প্ৰথমেই প্ৰতিপন্ন কৰিছিল যে মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰেই জয়লাভ হ'ব কৰ্ণৰ বিষয়ে আমি সকলোৱে জানো যে কৰ্ণ আছিল এজন খুবেই সাহসী পৰাক্ৰমী মহাবীৰ আনকি তেওঁ ইমানেই শক্তিশালী আছিল যে তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন তেওঁ অকলেই 5 পাণ্ডৱ আৰু সমস্ত পাণ্ডৱ সেনাৰ বিনাশ কৰি ক্ষণ মুহূৰ্তৰ ভিতৰতে মহাভাৰত শেষ কৰিব পাৰিলেহেঁতেন আনকি প্ৰভু শ্ৰীকৃষ্ণও এই কথা জানিছিল কৰ্ণই সৰুৰে পৰা জানিছিল যে তেওঁ সূৰ্যপুত্ৰ কিন্তু তেওঁক তুলিতালি ডাঙৰ দীঘল কৰিছিল ৰাধা মায়ে সেয়েহে কৰ্ণৰ আন এটা নাম ৰাধেয় কৰ্ণই কিন্তু কেতিয়াও গম পোৱা নাছিল যে তেওঁৰ জন্মদাত্ৰী মাতৃ কোন এইখিনিতেই আহে শ্ৰীকৃষ্ণৰ চতুৰালি ভৰা প্ৰবঞ্চনাৰ কথা শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধৰ কিছুদিন আগে কৰ্ণক অকলশৰীয়াকৈ এক নিৰিবিলি ঠাইলৈ মাতি আনিলে আৰু ক'লে মহাবীৰ সূৰ্যপুত্ৰ কৰ্ণ তুমি জানানে তোমাৰ জন্মদাত্ৰী মাতৃ কোন তোমাকতো অধিৰথ আৰু ৰাধামাই তুলি তালিহে ডাঙৰ দীঘল কৰিছে কিন্তু তুমি জানো তোমাৰ প্ৰকৃত জন্মৰ ৰহস্যৰ বিষয়ে জানা তেতিয়া কৰ্ণই ক'লে মই এই বিষয়ে জানিবলৈ একেবাৰেই ইচ্ছুক নহয় আৰু কেতিয়াও জানিবও নিবিচাৰো মই ইয়াকে লৈ সুখী যে মই সূৰ্যপুত্ৰ আৰু মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে মোৰ আই ৰাধা আৰু পিতৃ অধিৰথে কিন্তু কৃষ্ণই এই কথা অস্বীকাৰ কৰিলে আৰু কৰ্ণক কৈ দিলে যে আচলতে কৰ্ণ হৈছে কুন্তীৰ পুত্ৰ কুন্তীৰ প্ৰথম পুত্ৰ তেওঁ কুন্তীয়ে বিবাহৰ আগে যিহেতু সূৰ্য দেৱতাৰ আশীৰ্বাদত অন্তঃসত্ত্বা হৈছিল আৰু এক পুত্ৰ সন্তান জন্ম দিছিল কিন্তু সমাজৰ আগত মুখলজ্জাৰ ভয়ত নিজৰ দোষ গোপন কৰাৰ অভিপ্ৰায়েৰে তেওঁ সেই সন্তানটিক নৈত উটুৱাই দিছিল যাক তুলি আনি ডাঙৰ দীঘল কৰিছিল অধিৰথ আৰু ৰাধায়ে আৰু সেই সন্তানটিয়েই হৈছে কৰ্ণ এই কথা শুনি কৰ্ণ ব্যথিত হৈ পৰিল তেওঁৰ দুচকু সেমিকি উঠিল মানসিকভাৱে ভাগি পৰিল আৰু কৰ্ণই কান্দি কান্দি ক'লে হে মাধৱ দেখিলা মই কিমান দুৰ্ভাগ্যৱান মই সূৰ্যপুত্ৰ মই কুন্তি পুত্ৰ কিন্তু মোক ৰাধাৰ পুত্ৰ বুলিহে জগতে কয় পঞ্চপাণ্ডৱৰ ভিতৰত ষষ্ঠ পাণ্ডৱ হৈছো মই যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ হৈছে মোৰ অনুজ ভাতৃ কিন্তু ইয়াৰ পিছতো জগতে মোক ৰাধেয় বুলিহে চিনি পায় ইয়াৰ পিছত কৰ্ণই কৃষ্ণক ককৰ্থনা কৰি ক'লে বাহ মাধৱ আপুনিতো বিনা যুদ্ধেই যুদ্ধ আৰম্ভ হোৱাৰ আগতেই কুৰুক্ষেত্ৰৰ যুদ্ধত আজি ইয়াতেই জয় হ'ল আপুনি মোক যিহেতু ক'লে যে পঞ্চপাণ্ডৱ মোৰ অনুজ মোৰ সৰু ভাতৃ গতিকে এতিয়া মই কোন হতে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰোঁ মইনো কেনেকৈ অস্ত্ৰ তুলি ল'ম অৰ্জুনৰ ওপৰত কেনেকৈ বাণ নিক্ষেপ কৰিম এই ভাবি যে অৰ্জুনৰ মৃত্যু হওক নিজৰ অনুজ ভাতৃসকলক মই বধ কেনেকৈ কৰিম এনেকৈয়ে কান্দি কান্দি কৰ্ণ সেই ঠাইৰ পৰা আঁতৰি গ'ল আৰু এই কাৰণেই কৰ্ণই কেতিয়াও মহাভাৰতৰ যুদ্ধত পঞ্চপাণ্ডৱক হত্যা কৰিবলৈ প্ৰয়াস নকৰিলে গতিকে কৃষ্ণই এনেদৰেই নিজৰ চতুৰালিৰে যুদ্ধ আৰম্ভ হোৱাৰ আগে পাণ্ডৱক যুদ্ধত জয় কৰাইছিল কৃষ্ণৰ ককায়েকৰ নাম বলৰাম যাক কৃষ্ণই মৰমতে দাও বুলি মাতিছিল তেওঁ আচলতে শেষনাগৰ অৱতাৰ আছিল সেই শেষনাগ যিয়ে সদায় প্ৰভু বিষ্ণুৰ ওপৰত বিৰাজমান সেই শেষনাগৰ অৱতাৰ হৈছে বলৰাম শ্ৰীকৃষ্ণ অৰ্জুন দুৰ্যোধন কৰ্ণ নাইবা যিকোনো বীৰতকৈ প্ৰবল প্ৰতাপী বীৰ আছিল বলৰাম কিন্তু ইমান শক্তিশালী হৈও কি কাৰণে মহাভাৰতৰ যুদ্ধত অংশ লোৱা নাছিল বলৰামে আচলতে দুৰ্যোধনে বলৰামৰ ওচৰতে গদা চালনাৰ প্ৰশিক্ষণ লৈছিল গতিকে বলৰামৰ সন্মুখত এই প্ৰশ্ন উদয় হৈছিল যে যদি তেওঁ যুদ্ধত অংশ লয় তেতিয়াহ'লে কোন পক্ষৰ হৈ যুদ্ধত অংশ ল'ব কৌৰৱৰ পক্ষৰ হৈ য'ত তেওঁৰ শিষ্যসকল যেনে দুৰ্যোধন দুঃশাসন সকলো আছে নে পাণ্ডৱ পক্ষৰ হয় য'ত আছে তেওঁৰ ভাতৃ শ্ৰীকৃষ্ণ গতিকে শেষত তেওঁ এই সিদ্ধান্ত লৈছিল যে তেওঁ মহাভাৰতৰ যুদ্ধত অংশ নলয় তেওঁৰ হিচাপত মহাভাৰতৰ যুদ্ধ হ'বই নালাগে
নতুবা যুদ্ধখন স্থগিত কৰাই উচিত আছিল। কিন্তু যেতিয়া যুদ্ধৰ বাহিৰে কোনো সমাধান নাথাকিলগৈ তেতিয়া তেওঁ মাথো দূৰৰ পৰা যুদ্ধখন চাই থাকিল। মহাভাৰতৰ যুদ্ধৰ একেবাৰে শেষৰ ফালে কেৱল মাত্ৰ যেতিয়া ভীম আৰু দুৰ্যোধনৰ মাজত গদা যুদ্ধৰ সময় আহিল তেতিয়াহে প্ৰথমবাৰৰ বাবে ৰণথলীত আহি উপস্থিত হ'ল বলৰাম। বলৰামে সকলোকে ক'লে যে দুৰ্যোধন মোৰ শিষ্য আৰু গদা যুদ্ধত দুৰ্যোধনক পৰাজিত কৰাটো অসম্ভৱ। ভীম যিমানেই ডাঙৰ বীৰ নহওক কিয় কিন্তু গদা যুদ্ধত দুৰ্যোধনতকৈ ভীম শ্ৰেষ্ঠ নাছিল। দৰ্শকসকল, আপোনালোকে নিশ্চয় গম পায় যে দুৰ্যোধনৰ মাতৃ গান্ধাৰীয়ে তেওঁৰ চকুত বান্ধি থোৱা কাপোৰখন খুলি দুৰ্যোধনৰ ফালে চাই দুৰ্যোধনৰ সমস্ত শৰীৰ লৌহময় কৰি তুলিছিল আৰু দুৰ্যোধনৰ কেৱল মাত্ৰ কঁকালৰ তলৰ উৰুৰ অলপ অংশহে লৌহলৈ ৰূপান্তৰিত হ'ব নোৱাৰিলে। কাৰণ ইয়াতো শ্ৰীকৃষ্ণই চতুৰালি কৰি দুৰ্যোধনক সেই অংশ ঢাকি লৈ মাতৃ গান্ধাৰীৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিছিল। যুদ্ধৰ নিয়ম অনুসৰি কঁকালৰ তলত গদা প্ৰহাৰ কৰা নিষেধ, কিন্তু এই নিয়ম উলংঘা কৰি গদা যুদ্ধৰ সময়ত কৃষ্ণই ভীমক ইংগিত দিছিল যে দুৰ্যোধনৰ কঁকালৰ তলৰ উৰু অংশত প্ৰহাৰ কৰিব লাগে। আৰু ভীমে যেতিয়া দুৰ্যোধনৰ উৰুত প্ৰহাৰ কৰিব ধৰিলে তেতিয়া দুৰ্যোধন আঘাতপ্ৰাপ্ত হ'ল আৰু যুদ্ধত পৰাজিত হ'ল। এই কাৰ্যত বলৰাম ক্ষোভিত হ'ল, কিয়নো যুদ্ধৰ নিয়মৰ বাহিৰলৈ গৈ ভীমে দুৰ্যোধনৰ উৰু অংশত প্ৰহাৰ কৰিছে। খঙত তেওঁ ক'লে, দুৰ্যোধনে বীৰৰ স্বৰ্গ লাভ কৰিব, ভীমৰ খ্যাতি চিৰকাললৈ কলংকিত হ'ব। মানুহে এই কথা সদায় কৈ থাকিব যে পাণ্ডুপুত্ৰই দুৰ্যোধনক অন্যায়ভাৱে আক্ৰমণ কৰি যুদ্ধৰ নিয়ম ভংগ কৰি পৰাজিত কৰিছে। গতিকে এই ঠাইত মই এক মুহূৰ্তও থাকিব নোৱাৰো, মোৰ ঘৃণা উপজিছে। এই বুলি কৈয়ে বিক্ষুব্ধ বলৰাম সেই মুহূৰ্ততে দ্বাৰকালৈ গুচি গ'ল। ভীমৰ পুত্ৰ আছিল ঘটোৎকচ। আমি সকলোৱে জানো যে বিশালকায় শৰীৰেৰে ঘটোৎকচে কুৰুক্ষেত্ৰৰ যুদ্ধত কিদৰে তাণ্ডৱ সৃষ্টি কৰিছিল। তেওঁৰ একোটা খোজতে বহুত সৈন্যৰ মৃত্যু হৈছিল। এই ঘটোৎকচৰে পুত্ৰ আছিল বৰ্বৰিক বা খাটুশ্যাম, অৰ্থাৎ ভীমৰ নাতি আছিল বৰ্বৰিক। বৰ্বৰিক আছিল বহু যোদ্ধাতকৈ শক্তিশালী এজন বীৰ। তেওঁৰ কি কি শক্তি আছিল সেই বিষয়ে হয়তো বহুত কম সংখ্যক লোকেহে জানে। বৰ্বৰিকে কঠোৰ তপস্যা সাধনৰ বলত ভগৱান শিৱৰ পৰা এনে কিছুমান অস্ত্ৰ লাভ কৰিছিল যিসমূহ অস্ত্ৰ আন কোনো বীৰৰ ওচৰত নাছিল। লগতে তেওঁ এইটো বৰ শিৱৰ পৰা পাইছিল যে তেওঁ যি পক্ষৰ হৈ যুদ্ধত অংশ ল'ব সেই পক্ষৰ জয় নিশ্চিত হ'ব। কিন্তু ইয়াতে ভগৱান শিৱই এটা চৰ্ত ৰাখিছিল যে বৰ্বৰিকে কেৱল হাৰিবলৈ ওলোৱা পক্ষৰ হৈ অৰ্থাৎ দুৰ্বল পক্ষৰ হৈহে যুদ্ধত অংশ ল'ব পাৰিব, শক্তিশালী পক্ষৰ হৈ নহয়। এই ক্ষেত্ৰতো আকৌ এবাৰ শ্ৰীকৃষ্ণই চতুৰালি ভৰা বুদ্ধি প্ৰয়োগ কৰিলে। এইবাৰো শ্ৰীকৃষ্ণই যুদ্ধ আৰম্ভ হোৱাৰ কিছুদিনৰ আগে বৰ্বৰিকৰ ওচৰলৈ গ'ল আৰু বৰ্বৰিকক সুধিলে যে বৰ্বৰিক, তুমি বাৰু কোন পক্ষৰ হৈ যুদ্ধ কৰিবা? তোমাৰ ককা ভীমৰ পক্ষত অৰ্থাৎ পাণ্ডৱৰ পক্ষৰ হয় নে কৌৰৱ পক্ষৰ হয়? তেতিয়া বৰ্বৰিকে ক'লে, ইয়াত কোনো প্ৰশ্নই নাই। ভগৱান মহাদেৱৰ আশীৰ্বাদ অনুসৰি মই তেওঁলোকৰ হৈহে যুদ্ধ কৰিম যিয়ে যুদ্ধত হাৰিবলৈ ওলাব বা দুৰ্বল হৈ পৰিব, আৰু সেইবাবেই মোক ভগৱান শিৱই বৰ হিচাপে অস্ত্ৰ প্ৰদান কৰিছে। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, তেন্তে তুমি কোৱাচোন ভগৱান শিৱই তোমাক কি কিনো অস্ত্ৰ দিছে? তেতিয়া বৰ্বৰিকে 3 পাত বাণ উলিয়ালে। বৰ্বৰিকক আচলতে শিৱই 3 পাত বাণ আৰু এখন ধনু প্ৰদান কৰিছিল। শ্ৰীকৃষ্ণই বৰ্বৰিকক তেতিয়া ক'লে, এতিয়া তুমি মোক তোমাৰ এই অস্ত্ৰবোৰে কেনেকৈনো কাম কৰে তাৰ এটা আভাস দেখুৱাচোন। বৰ্বৰিকে ক'লে, হে মাধৱ, তেনেহলে আপুনি কওক মই মোৰ অস্ত্ৰৰ কেনেধৰণৰ ক্ষমতা আপোনাক দেখুৱাব লাগে। কৃষ্ণই ক'লে, সেই গছজোপা দেখিছা নহয়, তুমি সেই গছজোপাৰ কেৱল সেউজীয়া পাতবিলাকহে ভেদ কৰিব লাগে, কিন্তু তোমাৰ বাণে এখিলাও হালধীয়া পাত ভেদ নকৰাকৈ থাকিব লাগিব। কথা শুনি বৰ্বৰিকে 3 পাত খৰ উলিয়ালে। প্ৰথম পাত খৰেৰে তেওঁ আটাইবোৰ সেউজীয়া পাত চিহ্নিত কৰিলে। দ্বিতীয় খৰডালেৰে হালধীয়া পাতবিলাক চিহ্নিত কৰিলে আৰু ইয়াৰ পিছত তেওঁ যেতিয়া তৃতীয় খৰডাল নিক্ষেপ কৰিলে তেতিয়া আটাইবোৰ সেউজীয়া পাত ভেদ কৰি এটা এটা বিন্ধা হৈ গ'ল। তেতিয়াই শ্ৰীকৃষ্ণই সেই বাণ কেইপাতৰ সঁচা ৰহস্য জানিবলৈ এখিলা সেউজীয়া পাত তেওঁৰ ভৰিৰ তলুৱাত লুকাই ৰাখিলে। সেই মুহূৰ্ততে বৰ্বৰিকৰ তৃতীয় বাণপাতে আহি শ্ৰীকৃষ্ণৰ ভৰিৰ ওপৰত ৰৈ গ'ল। তেতিয়া বৰ্বৰিকে ক'লে, হে মাধৱ,
আপোনাৰ ভৰিখন অলপ আঁতৰাই দিয়ক, কিয়নো আপোনাৰ ভৰিৰ তলত নিশ্চয় এখিলা সেউজীয়া পাত আছে। তেতিয়া শ্ৰীকৃষ্ণই উপলব্ধি কৰিব পাৰিলে যে বৰ্বৰিকৰ এই অস্ত্ৰই মহাভাৰতৰ যুদ্ধত কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এনেকুৱা হলেতো বৰ্বৰিকে খন্তেকতে মহাভাৰতৰ যুদ্ধ শেষ কৰি দিব পাৰিব। তেওঁ পৰাজিত হবলৈ ওলোৱা সেনা আৰু জয়ী হবলৈ ওলোৱা সেনা চিনাক্ত কৰি ল'ব আৰু মুহূৰ্তৰ ভিতৰতে জয়ী হবলৈ ওলোৱা সৈন্যৰ ওপৰত তৃতীয় বাণ নিক্ষেপ কৰি নিমিষতে নিধন কৰি দিব। গতিকে এই কথা গম পোৱাৰ পিছত শ্ৰীকৃষ্ণই নিজৰ কথাৰ মহিমাৰে বৰ্বৰিকৰ মনত খেলিমেলিৰ সৃষ্টি কৰিলে। তেওঁ ক'লে, বৰ্বৰিক, যদি তুমি পৰাজিত পক্ষৰ হৈ যুদ্ধ কৰিব আৰম্ভ কৰা তেতিয়াহ'লে সেই পক্ষ জয়ী হ'ব আৰু আনটো পক্ষ পৰাজিত হ'ব। এইবাৰ তুমি আকৌ আনটো পক্ষৰ হৈ যুদ্ধ কৰিবা, তেতিয়া ইটো পক্ষ পৰাজিত হ'ব, তাৰপিছত আকৌ ইটো পক্ষৰ হৈ যুদ্ধ কৰিবা, এইবাৰ সেই পক্ষ পৰাজিত হ'ব। অৰ্থাৎ তুমি কি এনেকৈয়ে ইটোৰ পিছত সিটো পক্ষ, সিটোৰ পিছত ইটো পক্ষ এনেকৈয়ে যুদ্ধ কৰি ঘূৰি ফুৰিবা নেকি? কৃষ্ণৰ কথা শুনি বৰ্বৰিকৰ মতিভ্ৰম হ'ল। কৃষ্ণই বৰ্বৰিকক বিবুদ্ধিত পেলালে। তেতিয়া বৰ্বৰিকে কৃষ্ণক সুধিলে, হে মাধৱ, তেনেহলে মই কি কৰা উচিত? শ্ৰীকৃষ্ণই তেতিয়া দক্ষিণাস্বৰূপে বৰ্বৰিকৰ পৰা খুজিলে বৰ্বৰিকৰ মূৰটো। বৰ্বৰিক যিহেতু ভীমৰ নাতি আছিল, গতিকে কেতিয়াও নিজৰ কথাৰ পৰা বিচলিত হ'ব নোৱাৰে। গতিকে বৰ্বৰিকে নিজৰ শিৰচ্ছেদ কৰি কৃষ্ণক দিবলৈ আগবাঢ়ি আহিল আৰু কৃষ্ণক মাথো শেষবাৰৰ বাবে অনুৰোধ কৰিলে যে, প্ৰভু, মই মহাভাৰতৰ যুদ্ধ শেষলৈ চাব বিচাৰিছিলো, গতিকে আপুনি এনেকুৱা এটা ব্যৱস্থা কৰি দিয়ক যাতে মই যুদ্ধখন শেষলৈ চাব পাৰো। তেতিয়া শ্ৰীকৃষ্ণই বৰ্বৰিকৰ কটা মূৰটো এডাল ত্ৰিশূলত বিন্ধাই এখন পাহাৰৰ শিৰত স্থাপন কৰিলে, যৰ পৰা বৰ্বৰিকে যুদ্ধখন দেখা পাই থাকে। কুৰুক্ষেত্ৰৰ যুদ্ধ যেতিয়া শেষ হ'ল তেতিয়া শ্ৰীকৃষ্ণই পাণ্ডৱসকলক বৰ্বৰিকৰ ওচৰলৈ লৈ গ'ল আৰু ক'লে, এওঁ মহাভাৰতৰ সকলোতকৈ ডাঙৰ যোদ্ধা আছিল, কিন্তু এওঁ যদি যুদ্ধ কৰিলেহেঁতেন তোমালোক জয়ী হ'ব নোৱাৰিলাহেঁতেন, সেয়েহে তোমালোকে এওঁৰ পৰা আশীৰ্বাদ ল'ব লাগে। কিন্তু বৰ্বৰিকৰ ওচৰ পাই যুধিষ্ঠিৰৰ বাহিৰে বাকী 4 পাণ্ডৱে অহংকাৰত বৰ্বৰিকক সুধিলে, তুমিতো ইয়াৰ পৰা সমস্ত যুদ্ধখন চাই আছিলা, গতিকে এতিয়া কোৱাচোন, আমি 4জন পাণ্ডৱৰ ভিতৰত কোনজনৰ কাৰণে যুদ্ধত জয়ী হলো? তেতিয়া বৰ্বৰিকে ক'লে, মহাভাৰতৰ যুদ্ধত তোমালোক কোনো এজনৰ কাৰণেই জয়ী হোৱা নাই। এই যুদ্ধত কেৱল মাত্ৰ এজনৰ কাৰণেই তোমালোক জয়ী হ'বলৈ সক্ষম হৈছা, যাৰ অবিহনে যুদ্ধত জয় হোৱাটো অসম্ভৱ আছিল, আৰু তেওঁ হ'ল কেৱল আৰু কেৱল মাত্ৰ প্ৰভু শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ বাবেই তোমালোকে যুদ্ধত জয়ী হ'বলৈ সক্ষম হৈছা। তেওঁৰ অবিহনে যুদ্ধত জয় হোৱাটো তোমালোকৰ পক্ষে কোনোপধ্যেই সম্ভৱ নাছিল। এই কথাত প্ৰসন্ন হৈ শ্ৰীকৃষ্ণই বৰ্বৰিকক বৰদান দিলে যে অনাগত যুগ-যুগান্তৰ ধৰি যেতিয়াই কোনো জীৱন যুদ্ধত পৰাজিত ব্যক্তি নাইবা দুৰ্বল ব্যক্তি তোমাক দৰ্শন কৰিবলৈ আহিব, তেতিয়া তেওঁৰ সকলো মনোকামনা পূৰণ হ'ব। সেইকাৰণে আজিও বৰ্বৰিকৰ মন্দিৰ নতুবা খটুশ্যামৰ মন্দিৰত ভক্তসকলে আহি ভিৰ কৰে আৰু নিজৰ নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে তেওঁলোকে বৰ্বৰিকৰ মন্দিৰত আহি আশীৰ্বাদ লয়। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।